মোৰ জেপিয়ান দুজনক চেয়াৰমেনে মাতিব, আমাৰ তেখেতৰ মেম্বাৰক মাতিব, মই বুজিম, আমি যি উত্থাপন কৰিব লাগে আলোচনা হওঁ আৰু গোটেইখিনি আলোচনা কৰি মই জেপিয়ানক দায়িত্ব দিম কোনোবা এটা, নহ'লে আমাৰ চেয়াৰমেনক দায়িত্ব দি আমি কাম আগবঢ়াই দিম। তাত ময়ো আগভাগ নলওঁ, কিন্তু আমি সেইটো ঘৰুৱা হোমৱৰ্কটো কৰিহে যাম আৰু সেই ঘৰুৱা হোমৱৰ্কত যদি কিবা থাকে আলোচনা MLA চাহাবক কথাটো জনাই কিনে কৰাব লাগে। আমি কিন্তু ভাবিছোঁ অন্য ব্লকৰ এতিয়া কোনোবাই ভিডিঅ'ৰ এগেইনষ্টত কোনোবাই কামত মই সেইবিলাকত নেযাওঁ বা মই কোনো PRৰ এগেইনষ্টত যাব লগাও নাথাকে। আমাৰ কথাখিনি MLA চাহাবক কিবা সুধিব লাগিলে তেখেতকো সুধি পৰামৰ্শ লৈ সেই সিদ্ধান্তটো সিদিনা মিটিঙত উত্থাপন কৰাৰ কাৰণে আমি 5জনীয়া কমিটিৰ মাজৰ পৰা এজনক দায়িত্ব পালন কৰি তুলি নাযাওঁ। পৰিৱৰ্তন আনিব। পূৰ্বৰ ব্লকে যি ধৰণে ইয়াত চলালে তাতকৈ অধিক এটা তাৰমানে অলপ ভাল ধৰণে চলাব এই আশাটো মই ৰাখিছোঁ। বৰ বেছি দীঘলীয়া নকৰোঁ। কালি জিলা পৰিষদৰ জিলা পৰিষদটো গঠন হৈছে, প্ৰথম বৈঠক বহিলে আৰু তাত কিছু কথা আলোচনা হৈছে জিলা পৰিষদৰ আমাৰ সদস্যসকলৰ মাজত। যিসকল প্ৰেচিডেণ্ট ছেক্ৰেটাৰী গৈছিলে তেখেতসকল নিশ্চয় শুনিছে। আমি নিৰ্বাচিত প্ৰতিনিধি অকল স্কিম কেন্দ্ৰিক প্ৰতিনিধি নহয়। আমি স্কিম কেইটামান চৰকাৰৰ পৰা অনুদান পইচা ফাণ্ড কিছু আহিব, এই ফাণ্ডটো ৰূপায়ণ কৰিবৰ কাৰণে আমি প্ৰতিনিধি নহয়। আমাক প্ৰতিনিধি হিচাপে পঠিয়াইছে ৰাইজৰ অভাৱ অভিযোগ, ৰাইজে নজনা ৰাইজৰ মানুহখিনি কি কৰিলে বিভাগৰ লগত যোগাযোগ কৰি কিবা কৰিব পাৰিব, এইখন সমাজ ব্যৱস্থাটো পৰিৱৰ্তন কৰিবৰ কাৰণে আপোনালোকক ৰাইজে পঠিয়াইছে। হয়তো কিছু কিছু কামত আপোনালোক পইচাৰ আপোনালোকৰ লাভ নহ'ব পাৰে, বৰং আপোনালোকৰ নিজস্ব পকেটৰ পৰা পইচা কিছু যাব পাৰে। সেই কাম কাজটো কৰিবৰ কাৰণে আপোনালোকক দায়িত্ব দিছে। সেইকাৰণে কৰি কিনে এই 5 বছৰটোত আমাৰ উন্নয়নটো আৰু অধিক আগবঢ়াই যাবৰ কাৰণে ইয়াত অনুষ্ঠিত কৰা এই আলোচনা সভাত সভাপতিত্ব কৰা মৰগংচেলেক আঞ্চলিক পঞ্চায়তৰ সভাপতি মুক্তিনাথ পেগু ডাঙৰীয়া, ইয়াত উপস্থিত থকা ধেমাজি জিলা পৰিষদৰ সদস্য জয়ন্ত বড়ি ডাঙৰীয়া, মন্না পাটিৰ ডাঙৰ আছে। অকল স্কিমৰ ওপৰত নিৰ্ভৰ কৰি আলোচনা নকৰিব, অকল হেৰিৰ ওপৰত নিৰ্ভৰ কৰি আলোচনা নকৰিব, আলোচনা কৰিব সামগ্ৰিকভাৱে এই জোনাইখন উন্নতিটো কি ধৰণে কৰিব পৰা যাব এই বিষয়টো এতিয়া আলোচনা কৰিছে। ভাল হৈছে। ইয়াতে যিহেতু টিম ইয়াত টিমত আমাৰ 2টা জেগাৰ পৰা আছে, এটা পাব্লিক ৰিপ্ৰেজেণ্টেটিভ, এটা চৰকাৰী ৰিপ্ৰেজেণ্টেটিভ। এই দুইজন মানুহৰ এটা টিমত খেলিব। 2জন মানুহৰ বুজাবুজিটো মই আগতে গ'ল দিম, মই আগতে গ'ল দিম বুলি যদি ভাবে আপোনাৰ টিমটো বিজয়ী হোৱাৰ সুবিধাজনক স্থানত আমোদ আছে, এই গ'লটো দিব লাগে বুলি কিনে আপুনি 5 গ'লটো তালৈ পঠিয়াব লাগে। গতিকে এনেকুৱা এটা বুজাবুজিৰ মাজত আপোনালোকৰ মাজত যদি আগবাঢ়ে আমি আশা ৰাখিছোঁ মৰগংচেলেক ব্লকখন যিহেতু বৰ বেছি হেৰি নহয়, আমি চাইছোঁ বৰ বেছি ডাঙৰ ব্লক নহয়, 11টা পঞ্চায়ত। এই 11টা পঞ্চায়তটো সহজে কৰে। জ্যেষ্ঠ আমাৰ সকলো সময়ত যোৱা সময়খিনিত বিভিন্ন সময়ত বিভিন্ন দিশত আমাক পৰামৰ্শ দিয়ে আমাৰ অগ্ৰজ, আমাৰ জ্যেষ্ঠ পেগু ডাঙৰীয়া। গতিকে মিটিংখনত যেনেদৰে হ'লেও উপস্থিত থাকিম বুলি আহিছে, ধেমাজিৰ পৰা আহিছে আৰু খুব ভাল পৰামৰ্শ দিলে। আমাৰ এছিষ্টেণ্ট একাউণ্ট মিনতী পেগু বাইদেউ বহুত আগৰ পৰা আমি পাইছোঁ। আমাৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আমাৰ দলে ডাঙৰ এপৰ ছাকচেছ হৈছে, চবেই আহিছে আৰু যিমান পাৰে কৰ্মচাৰীয়ে উপস্থিত হ'বৰ কাৰণে চেষ্টা কৰিছে। যিসকলে উপস্থিত আছে সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। আচলতে আমাৰ থিংকিংটো হ'ল বা কনচেপ্টটো হ'ল মৰগংচেলেক ব্লক নামৰ গাড়ীখন খুব স্পীডেৰে চলাই লৈ যাব পাৰোঁ। যদি বাইদেউ ক'লে চব কথাটোৱে চবেই পাতিছে, মই বক্তব্য নাৰাখোঁ বুলি কৈছে। সেইকাৰণে সভাপতিৰ মন্তব্যতেই খুব শ্বৰ্টকৈ কৈ সভাখন সামৰিব
বিচাৰিছোঁ বিভিন্ন ব্যস্ততাৰ মাজত আজি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত থাকিব পৰা আমাৰ জেপিএমলৈ মইতো আৰু জনাই পঞ্চায়ত নিৰ্বাচন হোৱাৰ পাছত কাউণ্টিং হোৱাৰ পাছত এতিয়া ইতিমধ্যে জিলা পৰিষদ আঞ্চলিক পঞ্চায়ত গাঁও পঞ্চায়ত সকলো শপত গ্ৰহণ কৰা হ'ল আৰু দায়িত্ব নিজৰ নিজৰ ভাগে চবেই লোৱা হৈছে আৰু জোনাই ব্লকত ভাবিলোঁ আমি চবেই টিম হিচাপে জোনাইৰ যদি উন্নয়ন কৰিব লাগে তেনেহ'লে আমি সকলোৱে ফ্ৰণ্টৰ পৰা চিনাকি কৰি মনৰ কথাবোৰ পাতি উন্নয়নৰ যুদ্ধত আগবাঢ়ি যাম জেপিএম ছাৰ আহিলে জেপিএম বাইদেউ আহিলে বিডিঅ বাইদেউ আছে আমাৰ সকলো কাউন্সিলাৰ আছিলে সকলো পঞ্চায়তৰ প্ৰেছিডেণ্টসকল আহিলে সকলো কৰ্মচাৰীবৃন্দ উপস্থিত হ'ল ধুনীয়াকৈ আলোচনা হ'ল আমি ভাবিছোঁ অনাগত সময়ত ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ নহ'লেও হয়তো অসমৰ শ্ৰেষ্ঠ ব্লক হিচাপে নিৰ্মাণ কৰিবৰ কাৰণে চেষ্টা কৰিম টিম মুৰকং ব্লক হিচাপে আমি কাম কৰিম পুৰা গুড আণ্ডাৰষ্টেণ্ডিঙত বেয়া কামত কোনো কম্প্ৰমাইজ নহ'ব ভাল কামত কম্প্ৰমাইজ কৰি আমি কামত আগবাঢ়িম সেই কথাটোৱে আলোচনা কৰিছোঁ বিশেষ ধৰণৰ কোনো আঁচনিৰ কথা আমি পাতা নাই